যথেষ্ট তেওঁলোকক ফুৰা চকা কৰিলোঁ আৰু ফুৰা চকা কৰি যি দেখিলোঁ যি শুনিলোঁ সেইবিলাক চাই মোৰ বৰ ভাল লাগিলে। প্ৰথমতে মই তাৰ আমেৰিকাৰ এম্পায়াৰ ষ্টেট বিল্ডিং, ফ্ৰীডম টাৱাৰ, ষ্টেচন লিবাৰ্টি, টাইমছ স্কোৱাৰ আদি চাইছিলোঁ। তাৰপাছত মই মোৰ ল'ৰাটো পশ্চিম দিশত থকা হাডছন নদী চাবলৈ গৈছিলোঁ। হাডছন নদী দেখি মোক খুব ভাল লাগিছিল, কাৰণ তাৰ ছাইডৰ ফেচবুকত মই ইভানিং পুল নামৰ লেচন এটা পঢ়িছিলোঁ, গ্ৰেট লেচন। তাত মানে ইভানিং পুল নামৰ ব্যক্তিজনে বৰশী বাইছিল। কিন্তু বৰশী বাই যেতিয়া এটা মাছ নাপাতে তেতিয়া তেওঁ পত্নীয়ে ঘৰত গৈ লাগি পৰিছিল। সেই নদীখন কোনোদিন থাকিব নোৱাৰে, নদীখন কেতিয়াবা দেখিম বুলি মই কল্পনা কৰা নাছিল। গতিকে সেই নদীখন দেখি মোক খুব ভাল লাগিছে। আৰু সেইকাৰণে প্ৰায় সন্ধিয়াৰ পাছত প্ৰায়ে এই নদীখনৰ সৌন্দৰ্য চাবলৈ গৈছিলোঁ। নদীখন মানে দেখিলে এনেকুৱা লাগিছিল যেন সাগৰ এটা ঢৌবোৰ দেখি এনেকুৱা লাগিছিলে যেন সাগৰে ই পূবত ইষ্টাৰ্ণ নদীত লগ হৈছে, তাৰপিছত গৈ আটলাণ্টিক মহাসাগৰত মিলিত হৈছে। তাৰ পূব দিশত আছিলে চেণ্ট্ৰেল পাৰ্ক। নিজৰ মামী সৈয়দা ৰছিদা বেগমৰ লিখা এই কফি টেবল বুকখন আমেৰিকাৰ চিঠি, এই উন্মোচনী অনুষ্ঠানত মই উপস্থিত থাকিব পাৰিছো আপোনালোক সকলোৰে সৈতে। ইটছ ৰিয়েলি এ ভেৰি বিগ থিং ফৰ মি, কাৰণ লিখা বা লিটাৰেচাৰ বা লিখা মেলা কৰা এটা একচুৱেলি আমাৰ ফেমিলিত, মোৰ মামীৰ ফেমিলিতে একচুৱেলি মানে আৰম্ভ হৈছে বুলি ক'ব পাৰি। কিয়নো মোৰ মামা প্ৰয়াত সৈয়দ ফতেহুল মান্নান চাহেব, তেখেত শিৱসাগৰ হাই মাদ্ৰাছাৰ তেখেত প্ৰিন্সিপাল আছিলে। তেওঁ অসম সাহিত্য সভাৰ লগত জড়িত আছিলে। তেখেতৰ লিখা মেলা কৰা আমি সৰুৰে পৰা মানে দেখিছো। আৰু আজি যদি মই এজন লিখক বা সাংবাদিক হৈছো, মই ভাবো যে মোৰ মামাৰো যথেষ্ট প্ৰভাৱ। I was really inspired by my uncle. আৰু তাৰপিছত নেক্সট জেনেৰেশ্যন মোৰ মামীয়ে একচুৱেলি মানে মই যেতিয়া মানে কলেজত আছিলো, she is very good in maths. আজি এখন কিতাপ লিখিছে, she is maybe good in writing, but she is also very good in mathematics. তেখেতে মোক maths শিকাইছিলে because I was a student of English. কিন্তু I was very weak in mathematics. So I was terrible in maths. সেইকাৰণে মানে মামীয়ে মোক maths পঢ়াইছিলে। তাৰপিছত নেক্সট জেনেৰেশ্যনটো যেতিয়া হ'ল, ডক্টৰ ৰিফাত মান্নান, by the way, মামীৰ ডাঙৰ ল'ৰা, এল্ডাৰ son, জ্যেষ্ঠ পুত্ৰ। So by the way, he is one of the 100 top pathologists in the world that recognition